Hello friends, আজি ভিডিওলৈ স্বাগতম। আজি বিশেষ ভিডিও লৈ আইছো আপোনাৰ বাবে যে আশা কৰো এই ভিডিওটো আপোনাৰ জীৱনৰ কিবা এটা সেন্স আনিবলৈ সহায় কৰিব। ধৰক আপোনাৰ যদি লোৱাৰ বেক পেইন হৈ আছে বা আপোনাৰ নি পেইন হৈ আছে বা আপোনাৰ যি আঁঠুৰ বিষ হৈ আছে বা অৰ্থৰাইটিছৰ প্ৰবলেম আছে, এনেকুৱা প্ৰবলেম যদি আছে তে আপুনি জানিব লাগিব যে আপোনাৰ ৰুট চক্ৰৰ ব্লকেজ আছে। ৰুট চক্ৰৰ ব্লকেজ থাকিলে এইবিলাক সমস্যাৰ লগতে আমাৰ কেৰিয়াৰৰ সমস্যা হয়। যে বেপাৰ বাণিজ্যৰ গ্ৰোথটো ব্লক হৈ থাকে, কমি থাকে। যিমানখিনি আমি ভাবিছিলো যে আমাৰ বেপাৰ বাণিজ্যটো বাঢ়িব লাগে সিমানখিনি বাঢ়া নাই। তাই আপুনি জানি ল'ব যে আপোনাৰ ৰুট চক্ৰ ব্লকেজ হৈ আছে। আৰু এই ৰুট চক্ৰ ব্লকেজটো আপুনি কেনেকৈ দূৰ কৰিব পাৰিব? এই ৰুট চক্ৰ ব্লকেজটো আপুনি দূৰ কৰিব হ'লে আপুনি ৰেকি শিকিব পাৰে বা ৰেকি হিলিং ল'ব পাৰে। এই ৰেকিৰ জৰিয়তে আমাৰ যেতিয়া ৰুট চক্ৰৰ হিলিং কৰা হয়, এই ব্লকেজবিলাক খুলিবলৈ আৰম্ভ কৰে আৰু আপুনি সকলো সমস্যাৰ পৰা ৰিলিফ পাবলৈ আৰম্ভ কৰে। আৰু ৰেকি শক্তিয়ে কেৱল আপোনাৰ ৰুট চক্ৰৰ সমস্যাই নহয়, বাকী 6টা যি চক্ৰ আছে সেইকেইটাও হিল কৰে। আমি অভাৰঅল সকলো লেভেলতে হিল হ'বলৈ ধৰোঁ, যেনে ফিজিকেল লেভেল, মেণ্টেল লেভেল, ইম'চনেল লেভেল, স্পিৰিচুৱেল লেভেল, ফাইনেন্সিয়েল লেভেল, সকলো লেভেলতে আমি হিল হ'বলৈ ধৰোঁ। আমি আৰু সুস্থ জীৱন জ্ঞাপন কৰিবলৈ সমৰ্থ হওঁ। নমস্কাৰ।